রকিবুল হুসেন কেতিয়াও মাইনরিটিৰ পৰা উঠি অহা প্ৰজন্মক কিন্তু নেতা বনোৱা নাই। তেওঁ ইনচাৰ্জ মন্ত্ৰী আছিল, তেওঁ ধুবুৰী জিলাৰ কাৰণে একো কৰা নাই। ধুবুৰী জিলাত কেতিয়াও বিনামূলীয়া চাকৰি হোৱা নাছিল, কোনো কংগ্ৰেছ কৰ্মীৰ চাকৰি হোৱা নাছিল। সমূহ মাইনৰিটি সংখ্যালঘু মানুহক আহ্বান দিব বিচাৰিছো যে আপোনালোকে ৰকিবুলৰ পৰা একো নাপায়, তেওঁৰ ঘৰত বৰজাত যাব নোৱাৰো। আমাৰ নিচিনা মানুহ তেওঁক কথা পাতিবলৈ সাহস নাই। ৰকিবুলক ভোট নিদিবলৈ আহ্বান জনাইছো। কংগ্ৰেছ দল এই কাৰণে ত্যাগ কৰিছো কাৰণ হাইকমাণ্ডে ৰকিবুল হুছেইনক টিকেট দিছে। হাইকমাণ্ডৰ পৰা জবৰদস্তি ৰকিবুল হুছেইনে টিকেট লৈছে। ইয়াতে আমাৰ বহুত যোগ্য প্ৰাৰ্থী আছিল, তেওঁক টিকেট নিদি ৰকিবুল হুছেইনক দিছে। কিন্তু ৰকিবুল হুছেইনে পাৰ্টিকুলাৰ আমি তথাপি বাট চাই আছিলো নমিনেশ্যন লৈকে। আমি ভাবিছিলো আমাক মাতিব, আমাক অলপ কামত লগাব, কিন্তু আমি দেখিছো তেওঁ পাৰ্টিকুলাৰ লবি পলিটিক্স আবিদুৰ জামান যিবিলাক লিষ্ট কৰি দিয়ে আবিদুৰ জামানৰ নেতৃত্বতে ইলেকশ্যনটো হৈ আছে। গতিকে আবিদুৰ জামানৰ লগত কাহানিও আমাৰ নিমিলে আৰু তেওঁ ধুবুৰী জিলাত কংগ্ৰেছ দলটো একদম ধ্বংস কৰিছে। গতিকে আমি এইবিলাক আৰু মানি নলাও। অহা দিনত আমি যাতে আমি এই ৰকিবুল হুছেইনক যাতে আমি MP বুলি চাব নালাগে, তাৰ কাৰণে আমি কংগ্ৰেছ দলৰ আমি বাকী নেতাবোৰক ছাপোৰ্ট কৰোঁ। ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়া চৰকাৰক প্ৰাইম মিনিষ্টাৰ ৰাহুল গান্ধী হওক, ভাৰতবৰ্ষক ইণ্ডিয়াৰ চৰকাৰ হওক, এইটো বিচাৰোঁ। গৌৰৱ গগৈৰ বিজয় বিচাৰোঁ, কিন্তু ৰকিবুল হুছেইনক আমি মানি নলওঁ কাৰণ তেওঁক আমি বিশ্বাস নকৰোঁ। তেওঁ ইনচাৰ্জ মন্ত্ৰী আছিল, তেওঁ ধুবুৰী জিলাৰ কাৰণে একো কৰা নাই। ধুবুৰী জিলাত কেতিয়াও বিনামূলীয়া চাকৰি হোৱা নাছিল, কোনো কংগ্ৰেছ কৰ্মীৰ চাকৰি হোৱা নাছিল। আজি যদিও আমি কংগ্ৰেছ কৰোঁ বা কংগ্ৰেছ কৰিছিলোঁ, কিন্তু আমি বিজেপি এজিপিৰ বিৰুদ্ধে, কিন্তু তথাপি এটা বস্তু আমি এই চৰকাৰখনক মানিব লাগিব যে এই চৰকাৰখন কোনো জাতি পাতি দেখা নাই। এই চৰকাৰখন বিনামূলীয়া নিযুক্তিকৰণ কৰিছে। কিন্তু আমি কংগ্ৰেছ দলত আছিলো যে আমি নিজৰ ঘৰৰ চাকৰিও আমি পইচা লৈ গৈও ঘূৰি আহিবলগীয়া হৈছে, কাৰণ আমাতকে বেছি পইচা দিলে তাত চাকৰি হৈছিল। আমি এতিয়াও ডিচিশ্যন লোৱা নাই। ৰকিবুল হুছেইন হাৰিব লাগে, কাৰণ ৰকিবুল হুছেইন আপোনালোকে এটা কথা মই আপোনালোকক একদম জল উদাহৰণ স্বৰূপে ক'ব বিচাৰিছো, ৰকিবুল হুছেইন কেতিয়াও মাইনৰিটিৰ পৰা উঠি অহা প্ৰজন্মক কিন্তু নেতা বনোৱা নাই। হেমন্ত বিশ্ব শৰ্মা, আজি পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ইমান ল'ৰাক নেক্সট জেনাৰেশ্যনক নেতা বনাইছে। ৰকিবুল হুছেইন মন্ত্ৰী আছিল, তেতিয়া দুলু আহমেদ বা আৰু যিবিলাক মাইনৰিটি ল'ৰা আছিল সিহঁতক উঠি আহিব দিয়া নাই। আজি আপোনালোকে জল প্ৰমাণ। ধুবুৰী জিলা পৰিষদৰ চেয়াৰমেন আছিল নজৰুল হক, তেখেত ইমান নেতৃত্ব দিছিল, আজি ধুবুৰী MLA হৈ আছে, তেখেতকো ৰকিবুল হুছেইনে খেদি দিছে দলৰ পৰা। গতিকে আজি চাওক, মই এতিয়া উদাহৰণ দিওঁ। মই কণ্টেষ্টিং কেণ্ডিডেট আছিলো বিলাসীপাৰা ৱেষ্টৰ, মোৰ নেতৃত্বত পঞ্চায়ত হৈছে, কিন্তু আছাদুৰ ৰহমান জিলা পৰিষদৰ চেয়াৰমেন আছিল, তেওঁ অলপ পইচা পানী দি আছে, যাৰ কাৰণে সংগঠনটো তেওঁৰ ওচৰত বিক্ৰী কৰিছে। মোৰ নেতৃত্বত এটা মণ্ডলো নাই, মই এটা বহিবলৈ চেয়াৰ নাপাওঁ, মই কোনো গুৰুত্বই দিয়া নাই, কাৰণ মই পইচা দিব পৰা নাই। আছাদুৰ ৰহমানে গৰিপুৰত তেওঁৰ ঘৰত ফাৰ্নিচাৰ দিছে, তেওঁ আছে এতিয়া ভাড়া, তেওঁক ফাৰ্নিচাৰ দিছে, তেওঁক AC লগাই দিছে, যাৰ কাৰণে আছাদুৰ ৰহমানৰ নেতৃত্বত বিলাসীপাৰা পশ্চিমটো মহামায়া ব্লকটো দিব লাগিব। বাৰে বাৰে বিৰোধিতা কৰে আলী আকবৰ মিয়া, যি আলী আকবৰ মিয়া মোক হৰুৱাইছে নিৰ্দলীয় কেণ্ডিডেট হৈ, বাৰে বাৰে কংগ্ৰেছ দলৰ বিৰোধিতা কৰে। এই আলী আকবৰ মিয়াক পাতি লৈ আহি তাৰে ঘৰত বহি খোৱা লোৱা তাক লৈ গুৰুত্ব দিয়ে, কিন্তু সেই আলী আকবৰ মিয়া কাহানিও কংগ্ৰেছ একেৰাহে কৰা নাই। চাওক, বিলাসীপাৰা যাওক, আজি ফয়জাল হক আছিল যিবিলাক নেতৃত্ব দিছে, যিহেতু ৰিজিগনেশ্যন দিছে। বিলাসীপাৰা পশ্চিম চৌহদী নাইৰালগা ব্লকৰ মহামায়া ব্লকক পুৰণি কোনো কংগ্ৰেছ মানুহক গুৰুত্ব নিদিয়ে। বাৰে বাৰে আলী আকবৰ মিয়াৰ ঘৰত যাব, বাৰে বাৰে আলী আকবৰ মিয়াক গুৰুত্ব দিব। গতিকে এইবিলাকতো আমি মানি নলওঁ না। শেষত আমি এটাই ক'ব বিচাৰিছো, ধুবুৰী জিলাৰ সমূহ মাইনৰিটি সংখ্যালঘু মানুহক আহ্বান দিব বিচাৰিছো যে আপোনালোকে ৰকিবুলৰ পৰা একো নাপায়, তেওঁৰ ঘৰত বৰজাত যাব নোৱাৰো। আমাৰ নিচিনা মানুহ তেওঁক কথা পাতিবলৈ সাহস নাই। গতিকে আমি আৰু কি অজৰ আপত্তি, আমাৰ নদী ভাঙা, আমাৰ ৰাস্তা নাই, ঘাট নাই, চাকৰি নাই, এইবিলাক লৈ আমি কি যাম। গতিকে আমি আহ্বান জনাইছো, পৰৱৰ্তী সময়ত আমি কোন দলত যাম নাযাম আমি ডিচিশ্যন ল'ম, কিন্তু এইবেলি ৰকিবুলক ভোট নিদিবলৈ আহ্বান জনাইছো।